Welcome to day 92 of 100 days hard chilling. ৰাতিপুৱা সোনকালে শুই উঠি মৰ্ণিং ৱাকৰ বাবে গৈছিলোঁ। অলপ সময় ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰি অলপ সময় ৱাকিং কৰি ল'লোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ইয়াৰ পিছতে ঘৰলৈ উভতি আহি চাহটো একাপ খালোঁ আৰু শ্ৰীমতীক বাছত উঠাবলৈ গৈছিলোঁ বাণীপুৰ তিনিআলিলৈ। ঘৰলৈ উভতি আহি গা ধুই ভগৱানক সেৱা জনাইছিলোঁ। ইয়াৰ পিছতে মৰ্ণিং ব্ৰেকফাষ্ট কৰি বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিছিলোঁ। এয়া বিদ্যালয়লৈ আজি কম্পিউটাৰ আৰু প্ৰিণ্টাৰ লৈ যোৱা হৈছে, যিটো আমাৰ গুণোৎসৱৰ ফাণ্ডৰ টকাৰে কিনা হৈছে। এয়া বিদ্যালয়ত পাঠদান চলি আছে আৰু এয়া হ'ল বিদ্যালয়ত কম্পিউটাৰ ছেটআপ কৰা হৈ গ'ল। কম্পিউটাৰ আৰু প্ৰিণ্টাৰ ছেটআপ কৰি আছোঁ। দুপৰীয়া 12 বজাত ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়া হ'ল। এয়া মধ্যাহ্ন ভোজন গ্ৰহণ কৰি আছে ছাত্ৰ ছাত্ৰীসকলে আৰু এয়া ময়ো মধ্যাহ্ন ভোজন গ্ৰহণ কৰি ল'লোঁ। মধ্যাহ্ন ভোজনৰ পিছতে ইংৰাজী ক্লাছ এটা কৰিছিলোঁ। ইয়াৰ পিছতে ঘৰলৈ উভতি আহিলোঁ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় এঘণ্টামান য়োগা কৰি ঘৰলৈ আহি ভাগৱত গীতা পাঠ কৰিলোঁ। অষ্টাদশ অধ্যায়ৰ আজি 10টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ লগে লগে আজি ভাগৱত গীতা পঢ়া কমপ্লিট হ'ল আৰু এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।